এইবাৰ এনআৰসিত নাম অন্তৰ্ভুক্ত নহলে আধাৰ কাৰ্ড বাতিল কৰা হ'ব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে এই নিয়ম। যেতিয়া 2014 যদি কোনোবাই এনআৰসিত আবেদন কৰা নাই কি আধাৰ অসমত লবই নোৱাৰি। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছো। বছৰৰ শেষত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা এনআৰসি জৰুৰী খবৰ আহিল। আধাৰ কাৰ্ড এখন অতি গুৰুত্বপূৰ্ণ নথি। এই আধাৰ কাৰ্ড বৰ্তমান প্ৰতিটো চৰকাৰী চাকৰি, স্কুল, কলেজত নামভৰ্তি, বেংকিং, পাছপৰ্ট সৃষ্টি আৰু অন্যান্য কাৰণত আধাৰ কাৰ্ড অতি প্ৰয়োজনীয়। কিন্তু ৰাজ্য চৰকাৰৰ সৎকাৰী সিদ্ধান্ত এতিয়া বিপাঙত পেলাইছে বহুতকে। এইটোৰ পৰা এনআৰসিত নাম অন্তৰ্ভুক্ত নথকা সকলে নাপাব আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড নহলে বঞ্চিত হ'ব বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা। শেহতীয়াকৈ চৰকাৰে এক অধিসূচনা প্ৰকাশ কৰিছে, য'ত উল্লেখ আছে যে যিসকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আবেদন কৰা নাছিল তেওঁলোকে আধাৰ কাৰ্ড নাপাব। যোৱা বুধবাৰে ৰাজ্যৰ কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰীয়ে এনে নিৰ্দেশ দিছিল। এনআৰসি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আবেদন নকৰা সকলক আধাৰ কাৰ্ড দিয়া নহ'ব। এই নিয়ম মূলতঃ বাংলাদেশৰ পৰা ভাৰতলৈ অহা লোকসকলৰ প্ৰৱেশত বাধা দিয়াৰ ব্যৱস্থা। অসমৰ মানুহক নহয়, কথাটো হ'ল যে অসমৰ বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে। আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%। গতিকে অতিৰিক্ত 10%টো কোন? সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ। যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। বৰ্তমান বাংলাদেশৰ অৱস্থা অতি বেয়া। পৰিস্থিতি ভয়াৱহ হৈ পৰাত বহু বাংলাদেশীয়ে ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে। বিগত 2 মাহত ৰাজ্যৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে বহু প্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ। যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে। কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ। এনে পৰিস্থিতিত বাংলাদেশী অনুপ্ৰৱেশকাৰীক ভাৰতলৈ অহাত বাধা দিয়াৰ উদ্দেশ্যে এনআৰসিৰ বাবে আবেদন নকৰা সকলো বাংলাদেশীকে আধাৰ কাৰ্ড দিয়া নহ'ব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগত আছে। তেওঁলোকক পূৰ্বতকৈ অধিক সজাগ হ'বলৈ কোৱা হৈছে আৰু প্ৰতিখন জিলাতে এই চাকৰিৰ বাবে অতিৰিক্ত এজনকৈ জিলা উপায়ুক্ত নিযুক্তি দিয়া হৈছে। বাংলাদেশৰ পৰা অহা সকলোকে আধাৰ কাৰ্ড UIDAIৰ জৰিয়তে পৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। তাৰ পিছত স্থানীয় চক্ৰ বিষয়া আবেদনকাৰী বা তেওঁৰ পৰিয়ালে এনআৰসিৰ বাবে আবেদন কৰিছে নে নাই পৰীক্ষা কৰিব। আবেদন নকৰিলে তেওঁৰ আধাৰ কাৰ্ড বাতিল কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰক প্ৰতিবেদন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যদি কোনো ব্যক্তি আন ৰাজ্যৰ পৰা এইখন ৰাজ্যত কামৰ বাবে বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে তেন্তে এই নিয়ম প্ৰযোজ্য নহ'ব। প্ৰসংগক্ৰমে 2019 চনৰ 31 আগষ্টত অসম চৰকাৰৰ চূড়ান্ত এনআৰসি তালিকা প্ৰকাশ পাইছিল, য'ত 3,11,21,004 আধাৰ কাৰ্ড আবেদনকাৰীৰ ভিতৰত 19,06,657 গৰাকী আবেদনকাৰীক বাদ দিয়া হৈছিল। এই নিয়ম 2019 চনৰ পৰা অসমত কাৰ্যকৰী হৈ আহিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই কথা সদৰি কৰে। সন্দেহযুক্ত বাংলাদেশী ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে এই কঠোৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। ৰাজ্যত শান্তি শৃংখলা বজাই ৰাখিবলৈ এনে কঠোৰ নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ দিয়ে। কিন্তু এই সন্দৰ্ভত ভিন্ন মতামত আছে আৰু বহু অসমবাসীয়ে ভাবে যে আগন্তুক দিনত ৰাজ্যখনক সুৰক্ষা দিয়াৰ বাবে এনেধৰণৰ আৰু নিয়ম কাৰ্যকৰী হ'ব পাৰে।